প্ৰমাণ আছে প্ৰমাণ আছে প্ৰমাণ আছে প্ৰমাণ আছে কৈছোঁ। আমি সকলোৱে জানো আমাৰ অসমৰ ল'ৰা ছোৱালী ইঞ্জিনিয়াৰ হ'বলৈ বেংগলোৰলৈ যায়। আমাৰ ল'ৰা ছোৱালীবোৰ ইঞ্জিনিয়াৰ হোৱাৰ পিছত চাকৰি IT টেকন'লজিৰ ক্ষেত্ৰত বেংগলোৰতে পায়। আমি জানো যে বেংগলোৰত IT আৰু ইলেক্ট্ৰনিক্সৰ ক্ষেত্ৰত এটা ভাল এটা পৰিৱেশ আছে। ছেমি কণ্ডাক্টৰৰ ক্ষেত্ৰত যেতিয়া কেন্দ্ৰীয় চৰকাৰে দিছে, গুজৰাটত 4খন দেই, গুজৰাটৰ 4খন। আমাৰ ল'ৰা ছোৱালী ইঞ্জিনিয়াৰিং পঢ়িবলৈ গুজৰাটলৈ নাযায়। এই ডাঙৰ ডাঙৰ ইলেক্ট্ৰনিক্স কোম্পানী গুজৰাটত তেওঁলোকে নখলে, তথাপিও দিছে, ঠিক আছে। কিবা তেওঁলোকৰ যদি বহুত চৰকাৰৰ ওচৰত বহুত সামৰ্থ্য আছে, গুজৰাটৰ 4টা দিছে, অসমত এটা দিছে, কৰ্ণাটকক কিয় দিয়া নাই? তাত কংগ্ৰেছৰ চৰকাৰ আছে সেইকাৰণে দিয়া নাই। তাত কংগ্ৰেছৰ চৰকাৰ আছে সেইকাৰণে দিয়া নাই। আমাৰ অসমৰ ল'ৰা ছোৱালী তাতে চাকৰি কৰি আছে। বেংগলোৰত মাইক্ৰ'ছফ্ট, এপল, নকিয়া, এৰিকচন তাতে চাকৰি কৰি আছে। এই ছেমি কণ্ডাক্টৰ কোম্পানীবোৰ তাতে ষ্টাৰ্টআপ আছে। খালি মাত্ৰ তাত কংগ্ৰেছৰ চৰকাৰ হোৱাৰ কাৰণে আজি তেওঁলোকে এনেকৈ কৰিছে। দক্ষিণ ভাৰতৰ লগত কিবা আপত্তি আছে বিজেপি দলৰ, সেইকাৰণে এনেধৰণৰ কৈছে। দক্ষতা নাই। কৰ্ণাটকৰ ইণ্ডাষ্ট্ৰিটো আধা অসমৰে ল'ৰা ছোৱালী আছে, সেইখিনিয়ে উভতি আহিব। যোৱাকালি আপোনালোকে দেখিছে কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ ল'ৰা প্ৰিয়াংক খাৰ্গে, যোন কৰ্ণাটকৰ মন্ত্ৰী, তেওঁ টুইট কৰিছে যে ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিটো কৰ্ণাটকতহে হ'ব লাগিছিল, অসমত কেনেকৈ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি হ'ব পাৰে। মই আজি আপোনালোকক গৌৰৱেৰে ক'ব খুজিছোঁ যে অসমত আমি ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি আনি আজি কৰ্ণাটক চৰকাৰৰো আজি আমি টোপনি হেৰুৱাই পেলোৱাইছোঁ। তেওঁলোকেও শুব পৰা নাই যে অসমৰ দৰে দুখীয়া দেশ এখনে কেনেকৈ ছেমি কণ্ডাক্টৰ আনিব পাৰিলে। মই কৰ্ণাটকৰ মন্ত্ৰীগৰাকীক ক'ব খুজিছোঁ, অকল ছেমি কণ্ডাক্টৰতে আমি থমকি নৰওঁ। এইখন অসমে আকাশ চুব। আপুনি বিচাৰিলেও চুব, আপুনি নিবিচাৰিলেও চুব। মাত্ৰ কেইটামান বছৰ আমাক কাম কৰিব দিয়ক। কৰ্ণাটকৰ মন্ত্ৰীগৰাকীৰ হতাশাই, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীৰ হতাশাই, তেওঁৰ পুত্ৰৰ হতাশাই মোক আকৌ এবাৰ কৰবাত নহয় কৰবাত আত্মবিশ্বাসী কৰি তুলিলে। মই বুজি পালোঁ যে মই ঠিক ৰাস্তা দি গৈ আছোঁ। কৰ্ণাটকৰ দৰে বিশাল বৃহৎ ৰাজ্য এখনৰ মন্ত্ৰীয়েও যেতিয়া অসমক নিজৰ লগত তুলনা কৰে, কৰবাত নহয় কৰবাত অসমৰ মহত্ব, ৰাষ্ট্ৰীয় ৰাজনীতিত অসমৰ গুৰুত্ব পূৰ্ণভাৱে প্ৰকাশিত হৈছে। তেওঁক লৈ মই হতাশ হোৱা নাই, তেওঁক মই বেয়া পোৱা নাই। মই মাত্ৰ এটাই অসমৰ ৰাইজক ক'ব খুজিছোঁ যে উত্তৰ পূৰ্বৰ এই সৰু ৰাজ্যখনে আজি কৰ্ণাটকৰ দৰে বিশাল ৰাজ্যৰ মন্ত্ৰীৰ চকুৰ পৰা টোপনি কাঢ়ি লৈ যাব পাৰিছে। কংগ্ৰেছ দলৰ সদস্যসকলক অনুৰোধ কৰিম, অলপমান ৰাজ্যখনৰ বাবে আপোনালোকেও কৰবাত কৰবাত গৌৰৱ অনুভৱ কৰক। নাম গৌৰৱ হ'লে নহ'ব, ৰাজ্যখনৰ বাবে গৌৰৱো কৰিব লাগিব। আপোনালোকে কৰবাত নহয় কৰবাত কৰ্ণাটকৰ সেই মন্ত্ৰীগৰাকীক উত্তৰ দিয়ক যে অসমৰ ভৱিষ্যত এতিয়া আৰু কোনেও ধৰি ৰাখিব নোৱাৰে। সুজলা সুৱলা মোৰ অসম এতিয়া আগবাঢ়ি যাবই আৰু অসমৰ ৰাইজৰ आशीर्वाद जो भारत रत्न अवार्ड दिए हैं, एक गायक को दिया है और दूसरे उनके आरएसएस के आइडियोलॉजी को तैयार करने वाले उनको एक दिया गया। तो जब इन दोनों को आप तुलना करेंगे, कंपेयर करेंगे,
तो डॉक्टर शिव कुमार स्वामी जी को मिलना ही चाहिए था, लेकिन वो नहीं मिला। इसका बड़ा 2019 চনত ভূপেন হাজৰিকাক ভাৰত ৰত্ন প্ৰদান কৰাত আপোনাৰ ফৰ্গী ডাঙৰীয়াই তাত আপোনাৰ আপত্তি দৰ্শাইছিল। এতিয়া ছেমি কণ্ডাক্টৰৰ ক্ষেত্ৰতো তেখেতৰ পুত্ৰ কোনে আপত্তি জনালে? সেই সময়ত কোনে আপত্তি জনালে? 2019 চনত কোনে আপত্তি জনালে? মল্লিকাৰ্জুন খৰ্গে কি আপত্তি জনালে? 2019 চনত তেখেত এজন সাধাৰণ গায়ক বুলি সেই হিচাপে তেখেতে যিহেতু ক'ত প্ৰমাণ আছে? প্ৰমাণ আছে, প্ৰমাণ আছে, প্ৰমাণ আছে। চৰিত্ৰৰ পাতৰ কথা কৈছে, তেওঁলোকৰ পৰা চৰিত্ৰ শিকিম নেকি? মানুহক কেনেদৰে ভাবুকি দিব লাগে সেইটো চৰিত্ৰ শিকিম নেকি? যিসকলে আজি চৰিত্ৰৰ পাঠ প্ৰদান কৰিছে তেওঁলোকে ইতিহাসত চাওক কেনেদৰে শিক্ষকসকলক অপমানিত কৰিছে, তেওঁলোকে কেনেদৰে বিভিন্ন জনগোষ্ঠী জনজাতি বয়োজ্যেষ্ঠসকলক অপমান কৰিছে, চৰকাৰী বিষয়াসকলক কেনেদৰে অপমান কৰে, DC লগত কেনেদৰে তেওঁলোকে কথা পাতে, ইউ ঐ DC এনেকৈ তেওঁলোকে কথা কয়। এইসকলে আমাক চৰিত্ৰ শিকাব, এইসকলে আমাক অসমীয়া সংস্কৃতিৰ বাবে আমাক শিক্ষা প্ৰদান কৰিব। এই তেওঁলোকৰ ব্যৱহাৰৰ বাবে আজি অসমীয়া মানুহ তেওঁৰ পৰা